দাপনৰ বিষয়ে বিভিন্ন কথাবিলাক শিকিম বা আইনাৰ বিষয়ে তো কিবলে কোন প্ৰথমে তোমালোকে সকলোৱে আজি অপবৰ্তন মানে কি যোৱাকালি লিখি দিয়া হৈছিল পোহৰৰ তিনিটা ধৰ্মৰ বিষয়ে পোহৰৰ বিভিন্ন ধৰ্ম আছে যেনেকা তিনিটা ধৰ্ম এটা লিখা হৈছিল পোহৰৰ প্ৰতিফলন পোহৰৰ প্ৰতিহৰণ তাৰ পিছত পোহৰৰ অপবৰ্তন আজি আমি পোহৰৰ অপবৰ্তন চাম পোহৰৰ অপবৰ্তন ঠিক আছে পোহৰৰ অপবৰ্তন 3 নম্বৰ পোহৰৰ অপবৰ্তন স্বপ্ন নাহি দিয়া সকলে মনোযোগ দিয়া আমি পোহৰৰ অপবৰ্তন চাম তোমালোকে ইয়াৰ আগতে দেখিলা যদি কোনো বস্তু কি পৰে কোনো বস্তু যদি পোহৰ পৰে কোনো বস্তু পোহৰ কৰিলে সেই পোহৰটো কি হয় ফ্লোটিং ঘূৰি যায় তোমালোকে দেখিছিলা হেই কি হ'ল তোমাৰ কিবা তাকাই বুদ্ধি এই জটা বুঝে বন্ধ হলে কেমন লাগছিল সো আজি আমি চাম পোহৰৰ অপবৰ্তন সম্পৰ্কে চাম তোমালোকে খুলে চাবা পোহৰৰ অপবৰ্তন কি আমি এটা চাম ইয়াৰ আগতে আমি দেখিলো পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিহৰণ তো অপবৰ্তনটো কি হয় আমি প্ৰতিফলনত কি দেখিছিলো সাপোজ এটো আমাৰ কি আছে মাধ্যম আমি পোহৰৰ প্ৰতিফলনত কি দেখিছিলো উৎসৰ পৰা যদি কি আহে উৎসৰ পৰা যদি আমাৰ পোহৰ আহে এইটো পোহৰ আহিছে উৎসৰ পৰা আহি কেনে যদি কোনো এটা মাধ্যমত পৰে যদি পৰিলে তেনেহলে কি হয় সেই পোহৰটো মাধ্যমৰ পৰা উলটি ঘূৰি যায় এইটো আছিল পোহৰৰ প্ৰতিফলন তেনেহলে ইয়াৰ পৰা বুজা যায় যে পোহৰ যদি কোনো বস্তু পৰে তাহলে তাৰ পৰা উলটি ঘূৰি যায় পোহৰ পৰিলে তাৰ পৰা উলটি ঘূৰি যায় কোনো বস্তু পৰিলে ইয়াৰ পৰা কি বুজা যায় আছে বা আমি এটো প্ৰতিফলনত পাইছিলো পোহৰ যদি কোনো বস্তু পৰে তাহলে তাৰ পৰা উলটি ঘূৰি যায় তাক কোৱা হয় প্ৰতিফলন এটো পাইছিলো তাৰ পিছত প্ৰতিহৰণত কি আছিল পোহৰ যদি কি হয় এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰে তাহলে কি হয় পোহৰৰ গতিপথটো কি হয় সলনি হয় পোহৰৰ গতিপথ সলনি হয় যেনেকৈ আহিছিল তেনেকৈ নাহি অলপ বেলেগ ধৰণে হয় তো পোহৰটো এনেকৈ আহি আছিল উৎসৰ পৰা এনেকৈ আহিব লাগিছিল কিন্তু এনেকৈ নাহি কি হয় অলপ বেকা হৈ গতি কৰে এনেকৈ আহিছিল এনেকৈ আহিব লাগিছিল কিন্তু এনেকৈ গতি কৰে তো ইয়াক কোৱা হৈছিল পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হৈছিল আৰু এইটো আছিল পোহৰৰ প্ৰতিফলন এইটো পোহৰৰ প্ৰতিফলন আমি কেনেকৈ কৈছিলো প্ৰতিফলন কাকটো কেনেকৈ কৈছিলো উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে আহি কি মাধ্যমৰ মাজেৰে আহিছে মানে বায়ু উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে তো আমি এনেকৈ লিখিছিলো প্ৰতিফলন কাক বোলে আৰু প্ৰতিহৰণ কাক বোলে উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে আহি আন এটা উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে হেলনীয়াকৈ গতি কৰিলে আনটো মাধ্যমত পোহৰৰ গতিৰ পৰিৱৰ্তন হয় এটা মাধ্যমৰ মাজেৰে যদি হেলনীয়াকৈ এনেকৈ আহি কেনে যদি আনটো মাধ্যমত পৰে আনটো মাধ্যমত কি হয় তেতিয়া গতি সলনি হয় যেনেকৈ গতি কৰি আহিছিল তেনেকৈ নাহে গতি সলনি হয় ইয়াক কোৱা হয় প্ৰতিহৰণ উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে হেলনীয়াকৈ গতি কৰিলে আনটো মাধ্যমত পোহৰৰ গতিৰ পৰিৱৰ্তন হয় ইয়াক প্ৰতিহৰণ বোলে তো প্ৰতিহৰণ আৰু প্ৰতিফলন দুয়োটাত আমি এটা বস্তু দেখিছো কি বস্তু দেখিছো বস্তুটো হ'ল যে পোহৰ যেতিয়া গতি কৰে গতি কৰাৰ পিছত বেলেগ এটা বস্তু পৰিলে পোহৰ যেনেকৈ গতি কৰি আহিছিল তেনেকৈ নাথাকে গতি কৰি তেনেকৈ
সিধা এনেকে গতি কৰি নাযায় তেনেকে সৰল ৰৈখিকভাৱে গতি নকৰে আগতে যেনেকে আহি আছিল ইয়াতে পৰাৰ লগে লগে এনেকে আহিব পৰা নাই এনেকে আহিব লাগিছিল সাপোজ এইটো আইনাত পৰিছে সূৰ্যৰ পৰা আহি আছিল পোহৰ এইটো আইনাত পৰাৰ লগে লগে এনেকে ঘূৰি গৈছে নে মানে এনেকে আহিছিল এনেকে আহিব পৰা নাই গতি পৰিৱৰ্তন হৈছে গতি কি হৈছে পৰিৱৰ্তন হৈছে ঠিক ইয়াতেও এনেকে আহিছিল কাছত পৰাৰ লগে লগে এনেকে আহিব লাগিছিল সৰল ৰৈখিকভাৱে আহিব লাগিছিল কিন্তু এনেকে আহিব নোৱাৰিলে কি অলপ বেকা হৈ গৈছে অলপ কি হৈ গৈছে বেকা হৈ গৈছে ইয়াৰ পৰা বুজা যায় পোহৰ বিলাক যদি কি হয় সৰল ৰৈখিকভাৱে গতি কৰি আহি থাকে মানে কোনকৈ গতি কৰি আহি থাকে আর সময় যদি আগতে কোনো একটা বস্তু থাকে তাতে পড়ে তাহলে কি হয় সরল রৈখিক গতির পরিবর্তন হয় যেনেকে আইছে তেনেকে নাহে অলপ বেলেগ ধৰণৰ হৈ যায় গতিটো গতিপথ সলনি হয় মানে পোহৰ আহি থকা পথত যদি কোনো এটা বস্তু ৰাখা হয় তাহলে গতিপথৰ কি হৈ যায় সলনি হৈ যায় এটা আইনাত পৰাৰ লগে লগে বেলেগ ফালে গুচি গৈছে এটা কাছত পৰাৰ লগে লগে যেনেকে আছিল এনেকে নাহি বেলেগ ফালে গুচি গৈছে মানে পোহৰৰ পথত যদি কোনো বস্তু ৰখা হয় তাহলে পোহৰে কি কৰে কোনকৈ গতি কৰাৰ সলনি অলপ পৰিৱৰ্তন হয় গতিপথ অলপ পৰিৱৰ্তন কৰে গতিপথ অলপ কি কৰে পৰিৱৰ্তন কৰে ইয়াক কি কোৱা হয় অপৱৰ্তন ইয়াক অপৱৰ্তন বুলি কোৱা হয় যে পোহৰৰ গতিপথত কোনো বস্তু ৰাখিলে পোহৰে কোনকৈ যোৱাৰ সলনি বেকাকৈ গতি কৰে কেনে গতি কৰে অলপ বেকাকৈ গতি কৰে আৰু ইয়াকে কোৱা হয় অপৱৰ্তন ইংলিছত কোৱা হয় ডিফ্ৰেকশন বুলি কোৱা হয় ডিফ্ৰেকশন বস্তুটো কি যে দুয়োটাতে দেখা গৈছে প্ৰতিফলনতে হওক বা প্ৰতিহৰণতে হওক কোনকৈ আহা পোহৰটো কি হৈ গৈছে অলপ বেলেগ ফালে গুচি গৈছে নে দুয়োটাতে দেখা যায় আছে ইয়াতো দেখা যায় আছে প্ৰথমতে কোনকৈ আহিছিল কোনকৈ আহিল যেতিয়া ইয়াতে আইনাত পৰিছে আৰু ইয়াতে যেতিয়া কাছত পৰিছে তেতিয়া কি হৈছে গতিৰ পথ সলনি হৈ গৈছে অলপ বেলেগ ফালে গুচি গৈছে একদম বহুত বেলেগ ফালে গুচি গৈছে বহুত বেকা হৈ গৈছে ইয়াতো বেকা হৈ বেলেগ ফালে গুচি গৈছে তো এনেকে পোহৰৰ পথত যদি কোনো এটা বস্তু ৰখা হয় তেনেহলে কি হয় পোহৰে কোনকৈ যোৱাৰ সলনি বেকাকৈ গতি কৰে ইয়াকে কোৱা হয় পোহৰৰ অপৱৰ্তন পোহৰৰ গতিপথত যদি কোনো বস্তু ৰখা হয় তেনেহলে পোহৰে কোনকৈ যোৱাৰ সলনি বেকাকৈ গতি কৰে ইয়াক অপৱৰ্তন বোলে পোহৰৰ গতিপথত কোনো বস্তু ৰাখিলে কোনকৈ যোৱাৰ সলনি বেকাকৈ গতি কৰে ইয়াক অপৱৰ্তন বোলে নেক্সট for the last time পোহৰৰ গতিপথত কোনো বস্তু ৰাখিলে কোনকৈ যোৱাৰ সলনি বেকাকৈ গতি কৰে ইয়াক অপৱৰ্তন বোলে এতিয়া আমি অপৱৰ্তন জানিলো প্ৰতিফলন কাক কয় জানিলো প্ৰতিহৰণ কাক কয় জানিলো ইয়াৰ পিছতে আমি এটা বহুত গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম দাপোনৰ বিষয়ে তাৰ মানে এই যেটো নেকি আমাৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ অধ্যায় আছে ইয়াতে বহুত ইম্পৰ্টেন্ট আমি দিন দাপোনৰ বিষয়ে কিয়নো ইয়াতে যোৱাকালি যেটো আলোচনা কৰা হৈছে পোহৰৰ প্ৰতিফলন কি পোহৰৰ প্ৰতিফলনৰ বিষয়ে জানিবলৈ হলে আমি দাপোনৰ বিষয়ে ভালকৈ জানিব লাগিব তেনেহলে আমি পোহৰৰ প্ৰতিফলন অধ্যয়ন কৰিব পাৰিম তাৰ মানে কি হয় পোহৰৰ প্ৰতিফলন ঘটোৱা যিমানবিলাক বস্তু আছে পোহৰৰ প্ৰতিফলন ঘটোৱা সেইবিলাকৰ ভিতৰত দাপোন হল এটা বস্তু যিয়ে পোহৰৰ প্ৰতিফলন ঘটায় গতিকে পোহৰৰ প্ৰতিফলন কি ঘটায় দাপোনে পোহৰৰ প্ৰতিফলন ঘটায় লগতে যিবিলাক নেকি আমাৰ কেনেকা পৃষ্ঠ আছে সমান পৃথিৱীবিলাক আছে মসৃণ ধাতৱীয় পৃষ্ঠ মানে ধাতুৰ যিবিলাক বস্তু আছে যেনেকা ষ্টিলৰ কাঁহী আছে না ঘৰত ষ্টিলৰ কাঁহীবিলাকে পোহৰৰ প্ৰতিফলন ঘটায় আৰু তেনেকুৱা যিবিলাক বস্তু আছে এইবিলাক কি কৰে পোহৰৰ প্ৰতিফলন ঘটায় গতিকে পোহৰৰ প্ৰতিফলন সম্পৰ্কে ধুনীয়াকৈ জানিবলৈ হলে আমি দাপোন বা ঘৰত যে আমাৰ আইনা আছে নহয় তাৰ বিষয়ে জানিব লাগিব তো এতিয়া আমি দাপোন বা আইনাৰ বিষয়ে জানিম ওকে দাপোন বা আইনাৰ বিষয়ে জানিম এতিয়া আমি চাবা কি হৈছে তোমালোকৰ পঢ়া কিন্তু ঠিক হোৱা নাই এতিয়া হা গুৰুত্ব দিব লাগিব তুমি দুইজন আৰু চাম কিন্তু বেছি হৈ তোমাৰ বেলেগ টাইপ কমাব লাগিব
প্ৰতিহৰণ কি বস্তু সাপোজ এটো আমাৰ এটা কাজ আছে কাজ আই কল কাজ এতিয়া আমাৰ চাৰিওফালে তো বায়ু আছে কোনে জানা আমাৰ চাৰিওফালে আছে বায়ু এক সপ্তাহ পিছত দিব নছিল ফাৰ্স্টত কৈছো না বহুত নছিল ললাই দি ৰমাই মনত আছে ললাই মনত আছে ক্লাসত এক কৰি দিব বুঝলি মুখস্থ কৰা তোমালোকে জানা আমাৰ চাৰিওফালে কি আছে বায়ু আছে তো এইটো বায়ু এইটো হল কাজ এইটো বায়ু এইটো হল কাজ তোমালোকে জানা যেতিয়া পোহৰ আহে সূৰ্যৰ পৰা প্ৰথমতে বায়ুৰ মাজেৰে আহে না নাই প্ৰথমতে কাৰ মাজেৰে আহে বায়ুৰ মাজেৰে আহে গতিকে বায়ু এটা কি মাধ্যম বায়ু এটা কি মাধ্যম সকলো পোহৰ যেতিয়া আহে কোনো বস্তু লৈ তেতিয়া প্ৰথমতে আমাৰ বায়ুৰ মাজেৰে আহে কিহৰ মাজেৰে আহে বায়ুৰ মাজেৰে আহে গতিকে বায়ু এটা মাধ্যম তো ধৰা হল এটা আমাৰ উৎস আছে উৎসৰ পৰা পোহৰ আহিব বায়ুৰ মাজেৰে বায়ু এটা মাধ্যম গতিকে উৎসৰ পৰা পোহৰ বায়ু মাধ্যমৰ মাজেৰে আহিল বায়ু মাধ্যমৰ মাজেৰে আহি কাছত পৰি কাছ এটা কি হ'ব আমাৰ মাধ্যম হ'ব কাছ এটা মাধ্যম নাই কাছ এটা মাধ্যম গতিকে যেতিয়া আমাৰ বায়ুৰ মাজেৰে আহি পোহৰ কাছত পৰিব কাছত পৰাৰ লগে লগে আমাৰ পোহৰ আহিব লাগিছিল এনেকা কৰি সৰল ভাৱে গতি কৰি কোন হৈ গতি কৰি আহিব লাগিছিল এনেকা কোন হৈ গতি কৰি আহিব লাগিছিল এনেকৈ আহিব লাগিছিল কিন্তু কি হ'ব পোহৰ এনেকৈ নাহি অলপ এনেকৈ বেগাকৈ গতি কৰিব হয় বেগাকৈ গতি কৰিব মানে পোহৰৰ গতি দিশৰ সলনি হ'ব গতি দিশৰ পৰিৱৰ্তন হ'ব গতি দিশৰ কি হ'ব পৰিৱৰ্তন হ'ব ইয়াক কি বুলি কোৱা হয় প্ৰতিহৰণ বুলি কোৱা হয় ইয়াক কোৱা হয় পোহৰৰ প্ৰতিহৰণ যে উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে হেলনীয়াকৈ গতি কৰিলে উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে হেলনীয়াকৈ গতি কৰিলে আনটো মাধ্যমত পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় ইয়াক প্ৰতিহৰণ বোলে উৎসৰ পৰা পোহৰ কোনো মাধ্যমৰ মাজেৰে হেলনীয়াকৈ গতি কৰিলে আনটো মাধ্যমত পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় ইয়াকে প্ৰতিহৰণ বোলে বললে বহি থাকলে না লিখা আছে বা বনার করে কিছে স্যার আনতে পাইছিল পোহৰৰ গতি দিশৰ পৰিৱৰ্তন হয় ইয়াক পোহৰৰ প্ৰতিহৰণ বোলে মানে এটা মাধ্যমৰ মাজেৰে আহি যদি আনটো মাধ্যমত পৰে এটা মাধ্যমৰ মাজত যদি হেলনীয়াকৈ আহি যেতিয়া আনটো মাধ্যমত পৰিব তেতিয়া গতি দিশত কি হৈ যাব পৰিৱৰ্তন হৈ যাব যেনেকৈ আহিব লাগিছিল তেনেকৈ আহি অলপ বেলেগ বেকা হৈ অলপ বেকা হৈ আহিব ইয়াক কোৱা হয় প্ৰতিহৰণ বুলি কোৱা হয় এতিয়া আমি চাম এইটো ৰেখাক কোৱা হয় লম্ব এইটো ৰেখা কি বুলি কোৱা হয় লম্ব যোৱাকালি এইখিনিলৈকে গৈ শেষ কৰা হৈছিল আমাৰ তাৰপিছত কোৱা নাছিলো এইটো কোৱা হয় লম্ব এতিয়া আমি চাম যেহেতু এইটো আৰম্ভ কৰা হৈছে গতিকে এইটো শেষ কৰি দিলো এইটো আমাৰ বায়ু মাধ্যম এইটো হল কাছ মাধ্যম বায়ু আৰু কাছৰ ভিতৰত কোনটো বেছি ঘন কাছ বেছি ঘন বায়ু পাতল কাছ বেছি ঘন গতিকে দুটা মাধ্যমৰ ভিতৰত আমাৰ বায়ু বেছি ঘন বায়ু বেছি পাতল কাছ ঘন গতিকে যেটো ঘন মাধ্যম কাছ ঘন মাধ্যমটোক কোৱা হ'ব ঘন মাধ্যম আৰু পাতল মাধ্যমটোক কোৱা হ'ব লঘু মাধ্যম এটো বায়ু হল লঘু আৰু কাছ হল ঘন আৰু এইটো কোৱা হ'ব লম্ব এটো কোৱা হ'ব লম্ব বুলি কোৱা হ'ব তো যেতিয়া কি হয় লঘু বায়ু হল লঘু মাধ্যম আৰু কাছ হল
পুহৰ যেতিয়া আমাৰ ঘন মাধ্যমত প্ৰৱেশ কৰিব এটো লঘু মাধ্যমটো বায়ু আৰু কাছ হ'ল ঘন মাধ্যম লঘু মাধ্যমৰ মাজেৰে আহি যেতিয়া ঘন মাধ্যমত পুহৰ প্ৰৱেশ কৰিব তেতিয়া পুহৰ কি হ'ব পুহৰৰ যেটো নেকি ৰশ্মি এটোৰ গতি কোনফালে বেকা হ'ব পুহৰ ৰশ্মি কোনফালে বেকা হ'ব লম্বৰ দিশে বেকা হ'ব সো ইফালে দি আহিব লাগিছিল কিন্তু ইফালে আহিছে মানে ঘন মাধ্যমত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া পুহৰ ৰশ্মি লম্বৰ দিশলৈ বেকা হ'ব লম্বৰ কাষলৈ বেকা হ'ব ঘন মাধ্যমত প্ৰৱেশ কৰিলে পুহৰ লম্বৰ কাষলৈ বেকা হ'ব আৰু যেতিয়া লঘু মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া লম্বৰ পৰা আঁতৰলৈ বেকা হ'ব তেতিয়া কি হ'ব লঘু মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া লম্বৰ পৰা আঁতৰলৈ বেকা হ'ব যদি ধুনীয়াকৈ অলপ ডাঙৰকৈ আঁকো এনেকা আমাৰ আহিব লাগিছিল এনেকে এনেকৈ আহিব লাগিছিল এনেকৈ নাহি ইফালে বেকা হ'ল এতিয়া তেনেহলে কোনফালে বেকা হ'ল এটো হ'ল লম্বৰ ফালে বেকা হৈছে ঘন মাধ্যমত সোমালে পুহৰ লম্বৰ দিশলৈ বা লম্বৰ কাষলৈ বেকা হয় আৰু যেতিয়া ওলাব এই পুহৰটো যেতিয়া ওলাব তেতিয়া কি হ'ব তেতিয়া আৰু কেনেকৈ হ'ব পাতল মাধ্যমত লঘু মাধ্যমত আৰু প্ৰৱেশ কৰিছে ওলালে তো আৰু বায়ুত সোমাব বায়ুত আহিব হয় না নাই বায়ু হ'ল পাতল কাছ হ'ল ঘন কাছ বেছি ঘন আৰু ওলালে কাছৰ পৰা যেতিয়া ওলাব পাৰ হৈ যেতিয়া ওলাই আহিব ওলালে বায়ুত আকৌ প্ৰৱেশ কৰিব যেতিয়া আকৌ বায়ুত প্ৰৱেশ কৰিলে কি হ'ব আকৌ এনেকুৱা লম্ব আছে লম্বৰ পৰা আঁতৰলৈ এনেকৈ বেকা হ'ব মানে প্ৰথমতে এনেকৈ আহিছিল এনেকৈ আহি কেনে এনেকৈ নগৈ যেতিয়া ঘনত প্ৰৱেশ কৰিছে পাতলৰ পৰা যেতিয়া ঘনত প্ৰৱেশ কৰিছে এনেকৈ আহি কিছু অলপ এনেকৈ হৈ গৈছে এনেকৈ দিছে ওৰকানে যে ঘন মাধ্যমত প্ৰৱেশ কৰিলে লম্বৰ কাষলৈ বেকা হয় আৰু ঘন মাধ্যমৰ পৰা যেতিয়া ওলাই আহিব লঘু মাধ্যমত প্ৰৱেশ কৰিব ঘনৰ পৰা লঘু প্ৰৱেশ কৰিলে আকৌ লম্বৰ পৰা আঁতৰলৈ বেকা হ'ব যে লম্ব আছে তাৰ পৰা ইফালে বেকা হ'ব তাৰ পৰা ইফালে বেকা হৈছে ঠিক আছে গতিকে এতিয়া তোমালোকে এইবিলাক ফালৰ পৰা ক'ব লাগিব হা তে ইমান মুৰস্ত কৰি ভালকে মই এবাৰ কৈ দিম তোমালোকে এই সলিউশনটো কোৱাৰ চেষ্টা কৰিবা ঠিক আছে তো সবা কি হয় তেতিয়া সেই প্ৰতিহৰণৰ বিষয়ে নকওঁ এটা বেলেগ কথা যেতিয়া পোহৰবিলাক কি কৰে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে লঘু মাধ্যমৰ পৰা পোহৰ ৰশ্মি ঘন মাধ্যমত প্ৰৱেশ কৰিলে এটো লঘু মাধ্যম আছিল কাছ ঘন মাধ্যম লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিলে ৰিফাৰেন্স ইমান লৰে কিয় শব্দ কিয় লৰা কিয় চুপচাপ হৈ থাকা লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিলে কি হয় পোহৰ ৰশ্মি অবিলম্বৰ লম্বৰ কাষলৈ বেকা হয় আৰু ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ প্ৰৱেশ কৰিলে লম্বৰ পৰা আঁতৰলৈ বেকা হয় বুজিছা ঠিক আছে এতিয়া আমি এটা টপিক লৈ লাগি থাকো নেক্সট আমি এড কৰি যাম এতিয়া নেক্সট আমি দাপনৰ বিষয়ে চাম কাৰণ পোহৰৰ প্ৰতিফলন অধ্যয়নটো ধুনীয়াকৈ জানিবলৈ দাপনৰ বিষয়ে জানিব লাগিব তো ফাৰ্স্ট আমি দাপনৰ বিষয়ে চাম দাপন কি বস্তু প্ৰথমতে এতিয়া তোমালোকে দাপনৰ বিষয়ে অলপ কি জানা কোৱাচোন তুমি কোৱা
হল এখন মসৃণ চিকমিকিয়া পৃষ্ঠ। দাপোন হল এখন মসৃণ চিকমিকিয়া পৃষ্ঠ যিয়ে পোহৰৰ প্ৰতিফলন ঘটায় বা কোনো বস্তুৰ প্ৰতিফলিত ছবি গঠন কৰে। দাপোন হল এখন মসৃণ চিকমিকিয়া পৃষ্ঠ যিয়ে পোহৰৰ প্ৰতিফলন ঘটায় বা কোনো বস্তুৰ প্ৰতিফলিত ছবি গঠন কৰে। মানে দাপোন বিলাক কি? দাপোন বিলাক হল মসৃণ চিকমিকিয়া পৃষ্ঠ। মসৃণ মানে সমান, সমান, কোনো খহটা নাই, মসৃণ, একদম মসৃণ। আৰু কেনেকা? চিকমিকিয়া, একদম চিকমিকিয়া, ক্লিন, সাফ থাকে। দাপোন হল এখন মসৃণ চিকমিকিয়া পৃষ্ঠ যিয়ে পোহৰৰ প্ৰতিফলন ঘটায়, মানে পোহৰ বিলাক পৰিলে উল্টাই ঘূৰাই দিয়ে, পোহৰৰ প্ৰতিফলন ঘটায় বা কোনো বস্তুৰ প্ৰতিফলিত ছবি গঠন কৰে। দাপোন হল এখন মসৃণ চিকমিকিয়া পৃষ্ঠ যিয়ে পোহৰৰ প্ৰতিফলন ঘটায় বা কোনো বস্তুৰ প্ৰতিফলিত ছবি গঠন কৰে। তোমালোকৰ পৰা যেনেকৈ আশা কৰা হৈছে কৰিবা, সেনেকৈ কৰি পৰা নাই হা। ইফালৰ পৰা উল্টা দি একেহে ভালকৈ কৰিব লাগিব, কথাবিলাক ক'লে বুজি পাবা। গতিকে আমি প্ৰথমতে জানিলো দাপোন কি বস্তু। দাপোন এনেকুৱা বস্তু যিয়ে নেকি কি কৰে? পোহৰৰ প্ৰতিফলন ঘটায়, পোহৰৰ প্ৰতিফলন ঘটায় বা কোনো বস্তুৰ প্ৰতিফলিত ছবি গঠন কৰে, কোনো বস্তুৰ প্ৰতিফলিত ছবি গঠন কৰে দাপোনে। তোমালোকে চাবা দাপোনত দেখিলে ছবিবিলাক দেখা যায়, মানে দাপোনত ছবি গঠন কৰে। বা পোহৰ পৰিলে চাবা উল্টাই ঘূৰাই দিয়ে, পোহৰ পৰিলে উল্টাই ঘূৰাই দিয়ে বা তাতে ভিতৰত চালে ছবিও দেখা যায়। গতিকে ইয়াৰ পৰা বুজা যায় দাপোনে পোহৰৰ প্ৰতিফলন ঘটায় বা কোনো বস্তু কি কৰে? ছবি গঠন কৰে। তো আমি দাপোন দেখিলো কি বস্তু। এতিয়া দাপোনৰ বিভিন্ন প্ৰকাৰ বিলাক আছে, আমি এইবিলাক চাম। দাপোনৰ বিভিন্ন প্ৰকাৰ আছে। এক নম্বৰ সমতল দাপোন। এক নম্বৰ সমতল দাপোন। সমতল দাপোন। দুই নম্বৰ গোলকীয় দাপোন। তিন নম্বৰ উত্তল আৰু সমতল দাপোন। এইকেইটা হল আমাৰ দাপোনৰ প্ৰকাৰ। পোনপ্ৰথমে আমি সমতল দাপোন কাক কয় সেইটো জানিম, তাৰপিছত গোলকীয় দাপোন, তাৰপিছত উত্তল আৰু অৱতল দাপোন। ফাৰ্ষ্ট সমতল দাপোন কাক কয়? আমি ছবি সহকাৰে বৰ্ণনা কৰিম সমতল দাপোন কাক কয়। তোমালোকে সকলোৱে মনোযোগ দিবা আগৰ কৰি ভালকৈ। আমি সমতল দাপোনৰ বিষয়ে চাম। আমাৰ এনেকুৱা প্লেন এটা দাপোন। তোমালোকে চাবা দাপোন বিলাকৰ এটা সাইডত কালাৰ কৰা থাকে এনেকুৱা। তো মই এনেকা সিধেৰে কালাৰ কৰা বুজাইছো যে দাপোন এটো আৰু ইয়াৰে এই সাইডত কি কৰা আছে? কালাৰ কৰা আছে আৰু সেই সাইডেদি ছবিবিলাক দেখা যায়। এতে কালাৰ কৰা আছে আৰু ইফালে কালাৰ কৰা নাই, মানে ইফালে বস্তুবিলাক দেখা যায়, ইফালে নাযায়। ইফালে যেটো কালাৰ কৰা আছে ইফালে কোনো বস্তু দেখা নাযায়। কালাৰ কৰা থাকে যাতে কি হয়? পোহৰৰ প্ৰতিফলন নহয়, মানে পোহৰবিলাক ভিতৰেদি পাৰ হৈ নাযায়। পাৰ হৈ গ'লে হৈ যাব প্ৰতিফলন। গতিকে উলটি ঘূৰি যোৱাৰ কাৰণে এটা সাইড কালাৰ কৰিব কৰা থাকিব লাগে, সেইকাৰণে কালাৰ কৰা হয়, প্ৰতিফলন যাতে হয়। গতিকে এনেকুৱা এটা সাইড কালাৰ কৰা বুজাইছো মই এইবিলাক শ্ৰেণী। যেতিয়া ইয়াতে কি কৰিব? এনেকুৱা দাপোনক কোৱা হয় সমতল দাপোন। সমান এই পিঠিটো একেবাৰে সমান প্লেন, সমান পিঠি, সমান এনেকুৱা সমান মসৃণ, সমান মসৃণ আৰু কোনো বেকা চেকা নহয়, সিধা, মানে অবক্ৰ, সমান মসৃণ আৰু অবক্ৰ প্ৰতিফলন পৃষ্ঠ থকা দাপোনক সমতল দাপোন বোলে। তো ইয়াতে যেতিয়া উৎসৰ্গ থাকিব সমান মসৃণ আৰু অবক্ৰ প্ৰতিফলন পৃষ্ঠ থকা দাপোনক সমতল দাপোন বোলে। তো এইটো হল আমাৰ
মসৃণ আৰু অবক্ৰ প্ৰতিফলন পৃষ্ঠ এইটো কোৱা হ'ব প্ৰতিফলন পৃষ্ঠ কাক কয় যেইটো পিঠিত পোহৰ পৰিলে উলটি ঘূৰি যায় এইটো পিঠিত কোৱা হয় প্ৰতিফলন পৃষ্ঠ তো ইয়াতে পোহৰ পৰিলে উলটি ঘূৰি যাব সেইকাৰণে এইটো পিঠিত কোৱা হ'ব প্ৰতিফলন পৃষ্ঠ আৰু এইটো পোহৰ পৰিলে আকৌ উলটি ঘূৰি যাব সেইকাৰণে ইয়াক কোৱা হ'ব প্ৰতিফলন পৃষ্ঠ সমান মসৃণ আৰু অবক্ৰ প্ৰতিফলন পৃষ্ঠ থকা দাপনক সমতল দাপন বোলে সমান মসৃণ আৰু অবক্ৰ প্ৰতিফলন পৃষ্ঠ থকা দাপনক সমতল দাপন বোলে এতিয়া প্ৰতিফলন পৃষ্ঠ মানে নেকি প্ৰতিফলন পৃষ্ঠ মানে সেইটো পিঠি দাপনৰ সেইটো পিঠি যেটো পিঠিত পোহৰ পৰিলে নেকি উলটি ঘূৰি যায় তোমালোকে জানা কোনটো পিঠিত পোহৰ পৰিলে উলটি ঘূৰি যায় সেইটো পিঠিত কোৱা হ'ব প্ৰতিফলন পৃষ্ঠ এইটো দাপনৰ এইটো হ'ল প্ৰতিফলন পৃষ্ঠ আৰু এইটো হ'ল কালাৰিং পৃষ্ঠ আৰু এইটো হ'ল আমাৰ প্ৰতিফলন পৃষ্ঠ গতিকে ইয়াতে পোহৰ পৰিছে সাপোজ ইয়াতে পোহৰ পৰিব প্ৰতিফলন পৃষ্ঠ একবাৰ যত পোহৰ পৰিলে ঘূৰি যায় তাক কোৱা হয় প্ৰতিফলন পৃষ্ঠ গতিকে এইটো দাপনৰ এইখিনি হ'ল প্ৰতিফলন পৃষ্ঠ যদি ইয়াতে পোহৰ পৰিব এনেকে পোহৰ পৰিলে আপোনাৰ উলটি ঘূৰি যাব গতিকে এইটো হ'ল আমাৰ সমতল দাপন এইটো আমাৰ সমতল দাপনৰ ছবি এইটো আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি ঘূৰি গৈছে উলটি এইটো পোহৰ পৰি এইটো হ'ল সমতল দাপন আৰু এটা লম্বা কিবা বাৰু এনেকে এতিয়া আমি গোলকীয় দাপনৰ বিষয়ে চাম प्रतिफलन पृष्ठ केनेका हले समतल दापन बोले प्रतिफलन पृष्ठ যদি সমান মসৃণ আৰু অবক্ৰ হয় प्रतिफलन पृष्ठ যদি কেনেকা হয় সমান মসৃণ আৰু অবক্ৰ হয় তাক কয় সমতল দাপন এতিয়া আমি চাম গোলকীয় দাপন কাক কয় তো এতিয়া प्रतिफलन पृष्ठ কেনেকা হলে গোলকীয় দাপন কয় সেইটো আমি চাম তোমালোকে দেখিছা সমতল দাপন কাক কয় प्रतिफलन पृष्ठ কেনেকা হ'ব লাগিব সমান মসৃণ আৰু অবক্ৰ মসৃণ মানে এনেকা উক্ষ চাপৰ হয় মানে মসৃণ প্লেন সমান মানে মসৃণ মানে অলপ বেলেগ সমান মানে এক সমান মসৃণ মানে উক্ষ চাপৰ এনেকা কিবা এটা বুজায় এতিয়া আমি চাম গোলকীয় দাপন কাক কয় এতিয়া প্ৰতিফলন পৃষ্ঠ কেনেকা হলে তাক গোলকীয় দাপন বুলি কোৱা হয় যদি গোলাকাৰ হয় प्रतिफलन पृष्ठ যদি গোলাকাৰ হয় তাক কোৱা হ'ব গোলকীয় দাপন सपोज ইয়াতে আমাৰ কি আছে উৎস আছে ইয়াতে আমাৰ উৎস আছে ইয়াৰ পৰা কি আহিব পোহৰ আহিব পোহৰ ইয়াতে পৰিব পৰিলে ইয়াৰ পৰা উলটি হৈ যাব ইয়াৰ পৰা পোহৰ আহিব উলটি আহি পৰিলে উলটি হৈ যাব তো এটা যিবিলাক একেমান প্ৰতিফলন পৃষ্ঠ কেনেকা গোলাকাৰ যিবিলাক দাপনৰ প্ৰতিফলন পৃষ্ঠ গোলাকাৰ তাক কোৱা হয় গোলকীয় দাপন प्रतिफलन पृष्ठৰ ওপৰতহে ভৰসা কৰি দাপনবিলাকৰ বেলেগ বেলেগ নাম प्रतिफलन पृष्ठ যদি সমান হয় মসৃণ হয় অবক্ৰ হয় তাক কয় সমতল দাপন আৰু प्रतिफलन पृष्ठ যদি গোলাকাৰ হয় তাক কোৱা হয় গোলকীয় দাপন গতিকে प्रतिफलन पृष्ठ গোলাকাৰ হলে তাক গোলকীয় দাপন বোলে प्रतिफलन पृष्ठ গোলাকাৰ হলে তাক গোলকীয় দাপন বোলে গোলাকাৰ হলে তাক গোলকীয় দাপন বোলে प्रतिफलन पृष्ठ গোলাকাৰ হলে তাক গোলকীয় দাপন বোলে তো এইটো হল আমাৰ प्रतिफलन पृष्ठ এই দাপনৰ এইটো হল प्रतिफलन पृष्ठ আৰু এই प्रतिफलन पृष्ठ কেনেকা আছে গোলাকাৰ আছে তো प्रतिफलन पृष्ठ গোলাকাৰ হলে তাৰ নাম হয় গোলকীয় দাপন এটো কিহৰ কাৰণে प्रतिफलन पृष्ठ কোনোবাই ক'ব পাৰিব এটো কিহৰ কাৰণে प्रतिफलन पृष्ठ কাৰণ ইয়াতে আপতিত পোহৰ আহি প্ৰতিফলিত হৈ ঘূৰি গৈছে যেইটো পিঠিত আপতিত পোহৰ আহি উলটি ঘূৰি যায় এইটো পিঠিকে কোৱা হয় प्रतिफलन पृष्ठ আৰু তোমালোকে দেখি আছা
এইটো পিঠিত কৰি ওলটি ঘূৰি গৈছে তো এইটো পিঠি হ'ব প্ৰতিফলন পিঠি বা প্ৰতিফলন পৃষ্ঠ যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ গোলাকাৰ এইবিলাক কি হ'ব গোলকীয় দাপোন মই এজন উদিম অলপ পিছত আপোনালোকে তোমালোকে ভালকৈ অলপ মনোযোগ দিবা এতিয়া ইয়াৰ পিছতে আমাৰ উত্তল দাপোন আৰু অৱতল দাপোন কাক কয় আমি এইটো চাম এতিয়া আমি প্ৰথমে উত্তল দাপোনৰ বিষয়ে চাম তাৰ পিছত চাম আমি অৱতল দাপোন তো ইয়াতে অলপ আগতে কোৱা হ'ল দাপোনবিলাকৰ বেলেগ বেলেগ নাম হৈছে প্ৰতিফলন পৃষ্ঠৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিফলন পৃষ্ঠ যদি সমান মসৃণ অবক্ৰ হয় সমতল দাপোন প্ৰতিফলন পৃষ্ঠ যদি গোলাকাৰ হয় গোলকীয় দাপোন তেতিয়া প্ৰতিফলন পৃষ্ঠ যদি আৰু কেনেকুৱা হলে উত্তল দাপোন হ'ব পাৰে অৱতল দাপোন হ'ব পাৰে এইটো চাম এফালে আবার এইটু পিঠিত কালারিং করা আছে রং করা আছে মানে পিঠি কালার করা আছে ইফালে কিন্তু পোহর পড়িলে উলটি ঘুরি না যায় যেটো পিঠি কালার করা আছে তাতে পোহর পড়িলে উলটি ঘুরি না যায় তোমালোকে তাৰ কাৰণে দাপোন বিলাকত চেক কৰিব পাৰা গৰজ বিলাক গাইড আছে এতিয়া এইটু পিঠিত পোহৰ পড়িলে উলটি ঘুৰি যাব ধৰা এটা উৎস আছে উৎসৰ পৰা পোহৰ আহিব এটা আহি পৰাৰ লগে লগে পোহৰ বিলাক উলটি আৰু যেটো পিঠিত পোহৰ কৰিলে উলটি ঘূৰি যায় তাক কোৱা হয় প্ৰতিফলন পৃষ্ঠ যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ এনেকা বাহিৰৰ ফালে মুখ কৰা যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে মুখ কৰা বা বাহিৰৰ ফালে বক্ৰ এইবিলাকক কোৱা হয় উত্তল দাপোন যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ তাক উত্তল দাপোন বোলে যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ কোন ফালে বক্ৰ বাহিৰৰ ফালে এনেকা মুখ কৰা মানে বক্ৰ বাহিৰৰ ফালে বেকা যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ তাক উত্তল দাপোন বোলে তোমালোকে ভালকৈ এই কথাবিলাক মনোযোগ দিলে লগে লগে হৈ যায় লেখাৰ কোনো প্ৰয়োজন নাই কিন্তু ইমানখিনি গুৰুত্ব দিয়া নহয় তোমালোকৰ ফালৰ পৰা বহুত দেখা যায় আছে যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ তাক উত্তল দাপোন বোলে प्रतिफलन पृष्ठ যদি বাহিৰৰ ফালে বক্ৰ হয় তাক উত্তল দাপোন কোৱা হয় ঠিক অৱতল দাপোন ইয়াৰ উল্টাটো হ'ব যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ তাক উত্তল দাপোন বোলে ইয়াৰ পিছত আমি অৱতল দাপোন কাক বোলে এটো চাম উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ এটো মনত ৰাখি দিবা এতিয়া অৱতল দাপোনৰ প্ৰতিফলন পৃষ্ঠ কোন ফালে বক্ৰ আমি এটো চাম এইটো আমাৰ এইটোটা দাপোন ইয়াৰে এইটো সাইডত কালাৰ কৰা আছে আমাৰ চোৱা দাপোনটো চোৱা এইটো সাইডত কালাৰ কৰা আছে আমাৰ এই দাপোন আৰু সেইটো হে প্ৰতিফলন পৃষ্ঠ এটো কালাৰ কৰা সাইড ইয়াতে কোনো পোহৰ কৰিলে উলটি ঘূৰি না যায় এইটো দাপোনত আছিল এইটো কালাৰ কৰা সাইড আৰু ইয়াতে পোহৰ কৰিলে উলটি ঘূৰি যোৱা নাছিল আৰু এইটো দাপোনত এইটো হে কালাৰ কৰা সাইড ভিতৰটো হে কালাৰ কৰা নহয় ভিতৰত পোহৰ কৰিলে উলটি ঘূৰি যাব এটা কিন্তু ভিতৰত কালাৰ কৰা আছিল ইয়াৰ এইটো দাপোনত ভিতৰত কালাৰ কৰা আছিল আৰু বাহিৰত আছিল প্ৰতিফলন পৃষ্ঠ আৰু এইটো দাপোনৰ বাহিৰত প্ৰতিফলন পৃষ্ঠ নাই প্ৰতিফলন পৃষ্ঠ আছে ভিতৰত কালাৰ কৰা নাই তো এনেকুৱা দাপোনক কোৱা হয় অৱতল দাপোন এইটো দাপোনত কি হ'ব যেতিয়া ভিতৰত পোহৰ পৰিব উলটি ভিতৰৰ পৰা উলটি ঘূৰি আহিব তো যিবিলাক দাপোনৰ प्रतिफलन पृष्ठ ভিতৰৰ ফালে বক্ৰ এটো ভিতৰৰ ফালে আছে না পোহৰ পৰা পৃষ্ঠ কোন ফালে আছে ভিতৰত আছে এইটো দাপোনৰ পোহৰ পৰা পিঠি ভিতৰত আছে তো এনেকা দাপোনক অৱতল দাপোন বোলে যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ মানে এনেকুৱা বক্ৰ যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ তাক অৱতল দাপোন বোলে
প্ৰতিফলন পৃষ্ঠ যদি ভিতৰৰ ফালে বক্ৰ হয় তাক অৱতল দাপোন প্ৰতিফলন পৃষ্ঠ যদি বাহিৰৰ ফালে বক্ৰ হয় তাক উত্তল দাপোন আৰু তোমালোকে এইখিনি কথা ধুনীয়াকৈ গুৰুত্ব দিব লাগিব ইয়াতে যাতে কোনো কথা নহয় কাৰণ এই দুটা দাপোনৰ পৰা আমাৰ এনেকুৱা টান কিছুমান টপিকত গুচি যাব যিখিনি এইটো অধ্যায়ৰ কাৰণে টান তাৰ কৰি আৰু টান নাই গতিকে এই দুটা দাপোনৰ পৰা সেইফালে আমি লাহে লাহে গুচি যাম গতিকে এই দুটা ভালকৈ জানিব লাগিব কাৰণ এই দুটা দাপোনৰ অংক আছে এইটো অধ্যায়ত আমাৰ কাৰণ এইটো অধ্যায়ত মুখস্থ কৰাতকৈ বেছি অংক কৰিব লাগিব আৰু ইয়াতে অংকৰে আহিব 3 নম্বৰ প্লাস 2 নম্বৰ প্ৰায় 5 নম্বৰ অংকতে আহিব টোটাল আছে 7 নম্বৰ আছে তাৰপৰা দুটা কোৱেশ্চন আহিব এমসিকিউ হিচাপে বাকি কোৱেশ্চন অংকৰ আহিব 3 নম্বৰ আৰু 2 নম্বৰ অংকৰ আহিব গতিকে তোমালোকে অংক জানাৰ কাৰণে এইটো অধ্যায় ভালকৈ এই দাপোন দুটাৰ বিষয়ে ভালকৈ জানিব লাগিব এটা হল অৱতল দাপোন আৰু এটা হল উত্তল দাপোন আমি লাহে লাহে এই দুটাৰ পৰা আগবাঢ়ি যাম তো পোন প্ৰথমে উত্তল দাপোন কাক বোলে এইটো কৈছো তাৰ পিছত অৱতল দাপোন কৈছো উত্তল দাপোন কাক বোলে যিবিলাকৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ তাক অৱতল দাপোন উত্তল দাপোন যিবিলাকৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ তাক অৱতল দাপোন প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ হলে উত্তল প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ হলে অৱতল উত্তল অৱতল প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে এটো উত্তল কাৰণ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ এটো অৱতল প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে বক্ৰ মানে সহজকে কোৱাৰ কাৰণে বা মনত ৰখাৰ কাৰণে ক'ব পাৰা উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰত আছে অৱতল দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰত আছে ইয়াৰে প্ৰতিফলন পৃষ্ঠ ভিতৰত এটো অৱতল দাপোন প্ৰতিফলন পৃষ্ঠ বাহিৰত এটো উত্তল দাপোন প্ৰতিফলন পৃষ্ঠ বাহিৰত উত্তল দাপোন প্ৰতিফলন পৃষ্ঠ ভিতৰত অৱতল দাপোন কেনেকা উত্তল দাপোন কেনেকা এনেকা আকৌ এবাৰ প্ৰতিফলন পৃষ্ঠ ভিতৰত থাকিলে তাক কি বোলে অৱতল দাপোন প্ৰতিফলন পৃষ্ঠ বাহিৰত থাকিলে তাক উত্তল দাপোন প্ৰতিফলন পৃষ্ঠ ভিতৰত থাকিলে অৱতল দাপোন প্ৰতিফলন পৃষ্ঠ বাহিৰত থাকিলে উত্তল দাপোন প্ৰতিফলন পৃষ্ঠ ভিতৰত থাকিলে অৱতল দাপোন আৰু বাহিৰত থাকিলে উত্তল দাপোন এতিয়া আমি দাপোনৰ এই দাপোন বিলাকৰ ধুনিয়াকে ছবি আঁকিম কাৰণ উত্তল দাপোন আৰু অৱতল দাপোনৰ বিভিন্ন অংশ বিলাক আছে আৰু এই অংশ বিলাকৰ বিভিন্ন নাম বিলাক আছে এই নাম বিলাক আমি চাম ইয়াতে সমতল দাপোন আৰু গোলাকাৰ দাপোনৰ বিষয়ে বিশেষ কোৱা নহয় উত্তল আৰু অৱতল দাপোনৰ বিষয়ে বহলকৈ এইটো অধ্যায়ত আলোচনা কৰিছে গোটেই অধ্যায়টো উত্তল দাপোন আৰু অৱতল দাপোনৰ বিষয়ে আছে আৰু উত্তল লেন্স আৰু অৱতল লেন্সৰ বিষয়ে আছে কোন প্ৰথমে আমি দাপোনৰ বিষয়ে চাই লম তাৰ পিছত লেন্স তো দুনিয়াকে দাপোন দুটাৰ ছবি আঁকা হ'ব উত্তল আৰু অৱতল দাপোনৰ ছবি আৰু ইয়াৰ বিভিন্ন অংশ আমি এতিয়া চাম তাৰ কাৰণে ফাৰ্স্ট এটা আমি অৱতল দাপোন আঁকিম এনেকৈ প্ৰথমে ইয়াৰ বিভিন্ন অংশ এনেকৈ ইয়াতে এটা কাল্পনিক ৰেখা টনা হ'ব ঠিক এই ৰেখাৰ এই মূৰটো কোৱা হ'ব পি আৰু এইটো আমাৰ ইফালে আমি উত্তল দাপোন আঁকিম পি মানে এইবিলাক কম অংশবিলাকৰ নামবিলাক কোৱা হ'ব কোন প্ৰথমে ছবি আঁকিলো এইটো হল আমাৰ উত্তল দাপোন আৰু এইটো হল পি ইয়াৰ পিছত ঠিক এই ৰেখাডালৰ মাজৰ বিন্দুটোক কোৱা হ'ব এফ মাজৰ বিন্দুটোক কোৱা হ'ব এফ আৰু ঠিক ইয়াৰে আগৰ বিন্দুটোক কোৱা হ'ব সি এইটো হল আমাৰ সি একেদৰে এই ৰেখাডালৰ মাজৰ বিন্দুটোক কোৱা হ'ব এফ আৰু ইয়াৰে ঠিক আগৰ বিন্দুটোক কোৱা হ'ব সি এতিয়া পি আৰু এফৰ মাজত যিখিনি ঠাই আছে সি আৰু এফৰ মাজত ঠিক সমান ঠাই আছে বুলি ধৰি লোৱা হ'ব মানে এইখিনি দূৰত্ব আৰু এইখিনি দূৰত্ব সমান PF সমান CF PF মানে ইয়াতে যিমানখিনি দূৰত্ব এটাও যিমানখিনি দূৰত্বই হয় CF এইটো যদি 4 এইটো হ'ব 4 এইটো 2 এইটো হ'ব 2 মানে সমান সমান PF আৰু CF সদায় সমান একেদৰে ইয়াতেও PF আৰু CF সদায় সমান সমান হ'ব এতিয়া P ৰ পৰা F লৈকে যিমানখিনি দূৰ তাক এটা সৰু f এৰে লিখা হয় সৰু f এৰে লিখা হয় ইয়াৰ পৰা ইয়ালৈকে সৰু f এৰে লিখা হয় একেদৰে P ৰ পৰা F লৈকে ইয়াতেও যিখিনি দূৰত্ব তাতো
এতিয়া p ৰ পৰা f লৈকে সৰু f ৰে লিখা হয় এতিয়া p ৰ পৰা এই c লৈকে p ৰ পৰা c লৈকে লিখা হয় r বুলি ইয়াৰ পৰা একদম p ৰ পৰা f লৈকে p ৰ পৰা একদম c লৈকে p ৰ পৰা একদম c লৈকে যিমান দূৰ p ৰ পৰা c লৈকে তাক r বুলি কোৱা হয় r এই ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি pc কি বুলি কয় r p ৰ পৰা c লৈকে p ৰ পৰা f লৈকে সৰু f p ৰ পৰা ডাঙৰ f লৈকে এইখিনি কি হয় সৰু f ৰে আৰু ইয়াৰ পৰা p ৰ পৰা c লৈকে লিখা হয় r এইখিনি হল এইখিনি হল r বুলি কোৱা হয় r বুলি লিখা হয় ঠিক একেদৰে এই p ৰ পৰা c লৈকে এইখিনি যিমান দূৰ c ৰ পৰা p লৈকে এইখিনি r বুলি লিখা হয় r বুলি লিখা হয় যেতে এটা বুজা নাজবে কিন্তু তলত দেখাইছো r এতিয়া আমি এই বিভিন্ন অংশবিলাকৰ নামবিলাক আমি ধুনীয়াকৈ চাম ইয়াতে p কোৱা হয় মেৰু বুলি কোৱা হয় p মেৰু বুলি কোৱা হয় p মেৰু বুলি কোৱা হয় আৰু এই f কোৱা হয় ফকাস বুলি কোৱা হয় ফকাস f মানে ফকাস আৰু এই c কোৱা হয় ভাস কেন্দ্ৰ বুলি কোৱা হয় একেদৰে ইয়াতো c কোৱা হ'ব ভাস কেন্দ্ৰ f কোৱা হ'ব ফকাস ডাঙৰ f কোৱা হ'ব ফকাস p কোৱা হ'ব মেৰু আৰু ইয়াতে দুটা নতুন কৰি কোৱা গৈছে সৰু f আৰু সৰু r সৰু f কোৱা হ'ব ফকাস দৈৰ্ঘ্য ডাঙৰ f টো হ'ল ফকাস আৰু সৰু f টো হ'ল ফকাস দৈৰ্ঘ্য আৰু f ৰ পিছত ইয়াতে এটা r আছে r টো কোৱা হয় ভাস ব্যাসাৰ্ধ বুলি কোৱা হয় তো তোমালোকে এই নামবিলাক ধুনীয়াকৈ চোৱা যাতে পিছত যেতিয়া আমি ছবিবিলাক আঁকিম তেতিয়া গম পোৱা কাৰ কি নাম হয় আৰু আমাৰ ইয়াতে ক'ব লাগিব ফকাস দৈৰ্ঘ্য কাক বোলে ভাস ব্যাসাৰ্ধ কাক বোলে ফকাস কাক বোলে মেৰু কাক বোলে তাৰপিছত ফকাস দৈৰ্ঘ্য কাক বোলে সকলোবিলাক ক'ব লাগিব আমি এইখিনি আজি চাম আৰু চাই কেনে লাহেকৈ এটা এইবিলাক শেষ কৰিম আজি তো যিহেতু দুয়োটা ছবিতে থকা অংশবিলাক একেই সেইকাৰণে আমি এটা ছবিত ডাঙৰকৈ আঁকি অংশবিলাক অধ্যয়ন কৰিম এটা ছবি তাৰ কাৰণে মুছি দিয়া হ'ব ইয়াৰ পৰা যিটো একেই অংশবিলাকৰ নাম সেম মানে এটা ছবি মুছি আমি এটা ছবিৰ পৰাহে অধ্যয়ন কৰিম এতিয়া p ৰ পৰা f লৈকে এইখিনি সৰু f ৰে লিখা হয় p ৰ পৰা f লৈকে এইখিনি কি বুলি কয় সৰু f গতিকে আমি লিখিব পাৰো pf সমান কি সৰু f সমান সৰু f আৰু c ৰ পৰা p লৈকে pf সমান এই সৰু f c ৰ পৰা p লৈকে এইখিনি দূৰক কি বুলি লিখা হয় c ৰ পৰা p লৈকে এইখিনি দূৰক কি বুলি লিখা হয় c ৰ পৰা p লৈকে এইখিনি r বুলি লিখা হয় মানে c ৰ পৰা p লৈকে r আৰু p ৰ পৰা f লৈকে সৰু f p ৰ পৰা f লৈকে সৰু f আৰু c ৰ পৰা p লৈকে ডাঙৰ r c ৰ পৰা p লৈকে ডাঙৰ r আৰু p ৰ পৰা f লৈকে সৰু f আৰু সৰু f মানে হ'ল ফকাস দৈৰ্ঘ্য আৰু ডাঙৰ r মানে হ'ল ভাস ব্যাসাৰ্ধ আমি ডাঙৰকৈ ছবিটো আঁকিম আকৌ আৰু কাক বোলে এইবিলাক আমি কৰিম কাক বোলে সেইবিলাক কম ছবিটো আঁকা হ'ল
এতিয়া চাবা মেৰু কাক বোলে আমি কোন প্ৰথমে সেইটো কম মেৰু কি মানে হল মেৰু কোন প্ৰথমে তোমালোকে চাই লবা মেৰু কাক বোলে তাৰ পিছত লাগিলে লিখিবা লিখিলে আমি মেৰু কাক বোলে হেতু চাম এটো হল আমাৰ অবতল দাপন কাৰণ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ ফালে আছে এটো আমাৰ অবতল দাপন তো এইটো অবতল দাপনক এই বিন্দুটো কোৱা হয় মেৰু এই বিন্দুটো কোৱা হয় মেৰু এতিয়া আমি কাক বোলে মেৰু হেতু কম এনেকা এটো আমাৰ অবতল দাপন আছে অবতল দাপনৰ ঠিক যেটো নি প্ৰতিফলন পৃষ্ঠ আছে এইটো পৃষ্ঠ হল আমাৰ প্ৰতিফলন পৃষ্ঠ কাৰণ এবিলাক যেটো পোহৰ বুলি উলটি ঘুৰি যায় পোহৰ বুলি উলটি ঘুৰি যায় এটা পোহৰ বুলি উলটি ঘুৰি যায় আইছে পোহৰ আইছে উলটি ঘুৰি গৈছে ঘুৰি কেনে উলটি ঘুৰি গৈছে তো অবতল দাপনৰ যেটো নেকি প্ৰতিফলন পৃষ্ঠ আছে পোহৰ উলটাই ঘুৰাই দিয়ে যেটো পিঠি আছে সেইটো পিঠিৰ ঠিক মাজৰ বিন্দুটো কোৱা হয় মেৰু অবতল দাপনৰ প্ৰতিফলন যেটো নেকি পিঠি আছে সেই পিঠিটোৰ মাজৰ বিন্দুটো কোৱা হয় মেৰু এই প্ৰতিফলন পিঠিৰ মাজৰ বিন্দুটো কোৱা হয় মেৰু আৰু কেনেকৈ কোৱা হয় অবতল দাপনৰ প্ৰতিফলন পৃষ্ঠৰ মধ্য বিন্দু মেৰু বোলে অবতল দাপনৰ প্ৰতিফলন পৃষ্ঠৰ মধ্য বিন্দু মেৰু বোলে প্ৰতিফলন পৃষ্ঠৰ মধ্য বিন্দু মেৰু বোলে অবতল দাপনৰ প্ৰতিফলন পৃষ্ঠৰ মধ্য বিন্দু কি বোলে মেৰু বোলে আৰু কৈছিল তোমালোক প্ৰতিফলন পৃষ্ঠ কাক বোলে যেটো পিঠিত পোহৰ পৰিলে উলটি ঘুৰাই দিয়ে সেই পিঠিৰ নামেই হল প্ৰতিফলন পৃষ্ঠ এটো দাপনত পোহৰ এইটো পিঠিত পৰিলে ইয়াৰ পৰা উলটি ঘুৰি যায় তো এইটো পিঠিৰ নাম হল প্ৰতিফলন পৃষ্ঠ আৰু এই প্ৰতিফলন পৃষ্ঠটোৰ যেটো মাজৰ বিন্দু আছে পি এই মাজৰ পি নামৰ যেটো বিন্দু আছে তাকে কোৱা হ'ব মেৰু অবতল দাপনৰ প্ৰতিফলন পৃষ্ঠটোৰ মাজৰ বিন্দুটো মেৰু বোলে এতিয়া মেৰু গেল মেৰুৰ পিছত ইফালে আগবাঢ়ি আহিলে কি পোৱা যাব এফ মেৰুৰ পিছত কি আছে এফ পি মানে মেৰু এফ মানে হল ফোকাস এতিয়া আমি কম ফোকাস কাক কয় আৰু খালি লিখাটোৱে যথেষ্ট নহয় চাই ল'ব লাগিব ফোকাস কাক কয় আমি হেতু চাম এতিয়া ফোকাস কাকটো জনাৰ কাৰণে আমি আপতিত পোহৰৰ কথা আলোচনা কৰিব লাগিব আপতিত পোহৰৰ কথা যেটো তোমালোকক আগত কোৱা হৈছিল হয় একমাৰিয়া মানে আপতিত ফোকাস কাক কয় হেতু কোৱাৰ কাৰণে তোমালোকক ক'ব লাগিব প্ৰথমতে এতিয়া আপতিত ৰশ্মি কাক কয় যেটো যোৱাকালি কোৱা হৈছিল আৰু প্ৰতিফলিত ৰশ্মি কাক কয় যেটো যোৱাকালি কোৱা হৈছিল আপতিত ৰশ্মি কাক বোলে উৎসৰ পৰা আহা ৰশ্মি কোৱা হয় আপতিত ৰশ্মি এতে উৎস আছে ধৰাল এতে উৎস আছে এই উৎসৰ পৰা তোমালোকৰ কথা হৈছে বেছি উৎসৰ পৰা কি আহিছে পোহৰ আহিছে উৎসৰ পৰা আপতিত পোহৰ আহিছে এইটো আপতিত পোহৰ এই আপতিত পোহৰ এইটো পিঠিত পৰাৰ লগে লগে কি হ'ব প্ৰতিফলিত হ'ব আপতিত পোহৰ এইটো পিঠিত পৰাৰ লগে লগে প্ৰতিফলিত হৈ এই যে এফ যে ইয়াৰ পাছত এনেকে পাৰ হৈ আহিব আৰু উত্তল দাপন যদি হয় পাৰ হৈ না যায় কেনেকৈ হ'ব এইটো উত্তল দাপন অবতল দাপন হলে এই এফৰ মাজদি পাৰ হৈ যাব আৰু উত্তল দাপন হলে সাপোজ এইটো আমাৰ পোহৰ আহি আছে উৎসৰ পৰা পোহৰ আহি আছে আহি কেনে ইয়াতে পৰাৰ লগে লগে কি হ'ব এৰেকুলটি ঘুৰি যাব কাৰণ ইয়ালৈকে আহি নাপায় সিফালেতো প্ৰতিফলন পৃষ্ঠ নাই আহি নাপায় যেন ইয়াৰ পৰা হে গল এনে লাগিব এইটো সাইডত পোহৰ আছে বাট ইফালেতো পোহৰ নাই কালাৰ কৰা আছে তো ইফালে কালাৰ কৰা আছে ইফালে পোহৰ আহি নাপায় গতিকে ইয়াৰ পৰাতো উলটি ঘুৰি যাব চোৱা আহিব আহি কেনে ইয়াৰ পৰা উলটি ঘুৰি যাব ঘুৰি এনেকে যাব যেন এফৰ পৰাহে গল এফৰ পৰাহে যেন গেল উত্তল দাপনৰ ক্ষেত্ৰত এনে লাগিব যে পোহৰটো কৰ পৰা গল এফ বিন্দুটোৰ পৰাহে গল আৰু অবতল দাপনৰ ক্ষেত্ৰত কি হ'ব পোহৰ আহিছে প্ৰতিফলিত হৈ এফৰ মাজেদি পাৰ হৈ যাব তো আমি কেনেকৈ কম ফোকাস কাক বোলে সব ধুনীয়াকৈ ক'ব পৰা যায় আপতিত পোহৰ ৰশ্মি
প্ৰতিফলনৰ পিছত উত্তল দাপোনৰ যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যায় আৰু অৱতল দাপোনৰ যিটো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা যেন লাগে। অৱতল দাপোনৰ যিটো বিন্দুৰ মাজেদি পাৰ হৈ যায় আৰু উত্তল দাপোনৰ যিটো বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা যেন লাগে সেই বিন্দুটোক ফকাছ বোলে। আকৌ কম, আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ যিটো বিন্দুৰ মাজেদি পাৰ হৈ যায়, এটা আপতিত ৰশ্মি আহাৰ ৰশ্মি, আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত যিটো বিন্দুৰ মাজেদি পাৰ হৈ যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যিটো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা যেন লাগে কিন্তু যোৱা নাই না, পাৰ হৈ যোৱা যেন লাগে সেইটো বিন্দুটোক ফকাছ বোলে। আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰত যিটো বিন্দুৰ মাজেদি পাৰ হৈ যায়, গেছে না পাৰবে দেখাইছো, পাৰ হৈ যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যিটো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা যেন লাগে কিন্তু যোৱা নাই পাৰবে, যোৱা যেন লাগে সেই বিন্দুটোক ফকাছ বোলে। আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ যিটো বিন্দুৰ মাজেদি পাৰ হৈ যায় আৰু উত্তল দাপোনৰ যিটো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা যেন লাগে তাক ফকাছ বোলে। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যিটো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা যেন লাগে তাক ফকাছ বোলে। টিউশন কৰি স্কুলত ক্লাছ কৰাৰ পিছত এই দুইটা কৰাৰ পিছত যদি 50ত 49 48 পোৱা নাযায় নহলে কিন্তু বহুত লাজৰ কথা হ'ব, ঠিক আছে। গতিকে তোমালোকে সেইটো মাইন্ড কৰি এইবাৰ পঢ়িব লাগিব হা, সেইটো মাইন্ড কৰি সকলোৱে পঢ়িবা। তো আমিতো আশা কৰিছো ভাল নম্বৰ হ'ব, তাৰে পাছত যদি নপঢ়া থৈ দিয়া, ইমান কষ্ট কৰি এই নোটছ বিলাক বনোৱা হৈছে নহলে কি লাভ হ'ব। গতিকে সেইটো চিন্তা কৰি পঢ়িবা যাতে ভাল ৰিজাল্ট পায়। তো এতিয়া আমি চিৰ বিষয়ে চাম। সি মানে হল ভাস কেন্দ্র, সি মানে ভাস কেন্দ্র। এটা আমি ভাস কেন্দ্র কাক বলে এইটো চাম। এইটো যেটো নেকি আমাৰ অবতল দাপোন আছে, সেই অবতল দাপোনটো আমি একচুয়ালি কোৱাৰ পৰা লৈছো। তোমালোকে যে অলপ আগতে এটা গোলাকাৰ দাপোন পাইছিলা এনেকুৱা, এইটো হল গোলাকাৰ দাপোন। এটি হল আমার গোলাকার দাপন। আমি এটো আমার গোলাকার দাপন। এই গোলাকার দাপনটোক যদি আমি কি করো এনেকে দুটা ভাগত বিভক্ত করো, দুটা ভাগত দুটা ভাগ করে দিলে আমি এনেকা দুটা দাপন পাম। এনেকা দুটা দাপন পাম আমি, ইফালে এটা ইফালে এটা। তো আমি যদি এনেকা কালার কৰি দিও, কারণ এই দাপনৰ গোলাকাৰ দাপনৰ এইটো ইফালে কালার কৰা আছে, মই যদি কালার কৰি দিও আৰু ইয়াৰে এইটো সাইড কালার কৰা আছে, সাপোজ আমি যদি এনেকে কালার কৰি দিও তাহলে কি হ'ব, এইটো হ'ব অবতল দাপন আৰু এইটো হ'ব উত্তল দাপন। আৰু ইয়াতে ঠিক মাজতে কি আছে, কেন্দ্র আছে, কেন্দ্রবিন্দু আছে, এটি ইফালে বঢ়াই দিয়া হ'ব। ঠিক তেনেকে এইটো বেলেগকে আকিছ দি কি কৰি দিয়া হয়, বেলেগকে আকিছ দি এনেকে বঢ়াই দিয়া হয়, তাহলে এইটো বিন্দুটো সেন্টার, সি মানে সেন্টার মানে কেন্দ্র, সি সি পাম। এই সিটোৱে হল এইটো সি, এই সিটোৱে হল এইটো সি। তাৰ মানে অবতল দাপনটো যিটো গোলকৰ অংশ, অবতল দাপনটো আসলতে ডাঙৰ গোলক এটাৰ অংশ আছিল। অবতল দাপনটোৰ যিটো গোলকৰ অংশ, অবতল দাপন যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰক অবতল দাপনৰ ভাস কেন্দ্ৰ বোলে। অবতল দাপনটো যিটো গোলকৰ অংশ, এই অবতল দাপনটো কোনটো গোলকৰ অংশ, এই ডাঙৰ গোলকটোৰ এটা আধা ভাগ, আধা অংশ। অবতল দাপনটো যিটো গোলকৰ অংশ,
সেই গোলকৰ কেন্দ্ৰ অবতল দাপনটো যেটো গোলকৰ অংশ সেই দাপনটোৰ কেন্দ্ৰক অবতল দাপনৰ ভাস কেন্দ্ৰ বোলে এই মানে অবতল দাপনটো হেতু পৰা কাটি লৈছে সেই গোলকটোৰ কেন্দ্ৰক দাপনৰ ভাস কেন্দ্ৰ বোলে অবতল দাপনৰ ভাস কেন্দ্ৰ অবতল দাপনটো যেটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰক অবতল দাপনৰ ভাস কেন্দ্ৰ বোলে জানিলা ফোকাস জানিলা মেরু জানিলা আকৌ নেক্সট টাইম সবা এই যে অবতল দাপন এই অবতল দাপনটো এই গোলাকাৰ দাপনৰ এটা অংশহে হয় মানে ইয়াৰ পৰা কাটি লৈ হৈছে অবতল দাপন আৰু এই গোলাকাৰ দাপনৰ কেন্দ্ৰ আছে এই কেন্দ্ৰটোকে অবতল দাপনৰ ভাস কেন্দ্ৰ বুলি কোৱা হয় এটো ভাস কেন্দ্ৰ ইয়াৰে কাৰণে এটো কেন্দ্ৰ আৰু ইয়াৰে কাৰণে এটো ভাস কেন্দ্ৰ ইয়াৰ কাৰণে কেন্দ্ৰ গোলাকাৰ দাপনৰ কাৰণে কেন্দ্ৰ C2 আৰু অবতল দাপনৰ কাৰণে C2 ভাস কেন্দ্ৰ আৰু কোৱা হ'ব তেনেকে অবতল দাপনটো যেটো গোলকৰ অংশ অবতল দাপনটো যেটো গোলকৰ অংশ সেই গোলকটোৰ কেন্দ্ৰ অবতল দাপনৰ কি বোলে ভাস কেন্দ্ৰ বুলি কোৱা হয় মানে এই অবতল দাপনটো বেলেগ এটা গোলকৰ এটা অংশ এটো পাৰ্ট এটো কাটি আনা হৈছে এই অবতল দাপনটো যেটো গোলকৰ অংশ আছিল সেই গোলকটোৰ কেন্দ্ৰটো এই দাপনৰ অবতল দাপনৰ ভাস কেন্দ্ৰ বোলে দাপনৰ কি বোলে ভাস কেন্দ্ৰ বোলে মানে তাৰে গোলাকাৰ দাপনৰ যেটো কেন্দ্ৰ আছিল হেতুকে অবতল দাপনৰ কয় ভাস কেন্দ্ৰ কয় তাৰে কেন্দ্ৰক ইয়াৰে কি কয় ভাস কেন্দ্ৰ তাৰে কেন্দ্ৰটো কোৱা হয় ইয়াৰে ভাস কেন্দ্ৰ তাৰে কেন্দ্ৰ ইয়াৰে ভাস কেন্দ্ৰ গোলাকাৰ দাপনৰ কেন্দ্ৰ আৰু হেতুকে কোৱা হয় অবতল দাপনৰ ভাস কেন্দ্ৰ গোলাকাৰ দাপনৰ কাৰণে কেন্দ্ৰ আৰু অবতল দাপনৰ কাৰণে ভাস কেন্দ্ৰ এতিয়া আমি চাম ভাস কেন্দ্ৰৰ পিছত ফোকাস দৈৰ্ঘ্য F মানে হল ফোকাস দৈৰ্ঘ্য 50 ফোকাস দৈৰ্ঘ্য ফোকাস দৈৰ্ঘ্য সোয়া এতিয়া আমি ফোকাস দৈৰ্ঘ্য তোমালোকে জানা F P পৰা F লৈকে যিখিনি দূৰ আছে P পৰা F লৈকে স্যার এটু ফোকাস দৈৰ্ঘ্য ওকে ঠিক আছে এটা তো গম পাইছা ফোকাস ওকে মানে P পৰা F লৈকে যিখিনি দূৰত্ব আছে সেইখিনি কোৱা হয় ফোকাস দৈৰ্ঘ্য আৰু ইয়াক সৰু F আখৰেৰে লিখা হয় এটা আমি কম ফোকাস দৈৰ্ঘ্য কাক বোলে ফোকাস দৈৰ্ঘ্য কাক বোলে তোমালোকে ইয়াৰ আগতে এইবিলাকৰ নামবিলাক দুনিয়াকৈ শিকিলা P মানে কি নাম কি মেৰু F মানে ফোকাস C মানে ভেরি গুড এতিয়া আমি কম ফোকাস দৈৰ্ঘ্য কাক বোলে মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বোলে এটো মেৰু আৰু এটো ফোকাস মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বোলে মেরু আর ফোকাসের মাঝে দৈর্ঘ্য মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক মেৰু P মানে মেৰু আৰু F মানে ফোকাস তোমালোকে অলপতে ইতিমধ্যে জানিলা মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বোলে ইয়াক F আখৰেৰে লিখা হয় সৰু F কাৰনে ইয়াক সৰু F আখৰেৰে লিখা ইয়াক F এৰে লিখা হয় ইয়াক F এৰে লিখা হয় না ইয়াক F এৰে লিখা হয় মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বোলে এটো মেৰু আৰু এটো ফোকাস এই মেৰু এই আৰু এই ফোকাসৰ মাজৰ যিখিনি দূৰ আছে ইয়াৰ পৰা এইখিনি ফোকাস দৈৰ্ঘ্য কোৱা হয় মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বখিনি ফোকাস দৈৰ্ঘ্য বোলে আৰু ইয়াক সৰু F আখৰেৰে লিখা হয় ইয়াক F ৰে লিখা হয় স্মল f it is denoted by small f তো মেৰু আৰু ফোকাসৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বোলে এতিয়া আমি ফোকাস দৈৰ্ঘ্যৰ পিছত আমি সাম এই ডাঙৰ আৰৰ বিষয়ে ডাঙৰ আৰৰ নামটো কৈছিলো ভাস ব্যাসাৰ্ধ তো আমি এতিয়া ভাস ব্যাসাৰ্ধটো কি বস্তু এটো চাম
ভাঁজ ব্যাখ্যাটো কি তোমালোকে ঠিক এইটো যেনেকা ফকাস দৈৰ্ঘ্য কাক কয় হেতু লিখিলা ঠিক এটো সেম টু সেম হেনেকে লিখিব লাগিব ফকাস দৈৰ্ঘ্য কোনখিনি কোৱা হয় পি পৰা সি লৈকে পি আৰু সিৰ মাজত যিখিনি দূৰ সেইখিনি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ পি পৰা সি লৈকে যিখিনি দূৰত্ব সেইখিনি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ পি মানে কি আৰু সি মানে কি নাম আছিল পি মানে মেৰু আৰু সি মানে ভাঁজ কেন্দ্ৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যিখিনি দূৰত্ব আছে মানে এটো পি মানে মেৰু আৰু এটো ভাঁজ কেন্দ্ৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত এইখিনি যে দূৰত্ব এইখিনি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ আৰু লিখা হয় কিৰে r মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত যিখিনি দূৰত্ব এইখিনি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ আৰু এইটো r বুলি লিখা হয় মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে ভাঁজ ব্যাসাৰ্ধ বোলে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্ব ভাঁজ ব্যাসাৰ্ধ বোলে মানে এটো মেৰু আৰু এটো ভাঁজ কেন্দ্ৰ এই মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত যিখিনি দূৰ আছে তাকে কোৱা ভাঁজ ব্যাসাৰ্ধ আৰু এক লিখা হ'ব কিৰে r ক্যাপিটাল r নট স্মল r তোমালোকে যদি কেতিয়াবা স্মল r লিখা তেনে কিন্তু নহব ক্যাপিটাল r লিখিব লাগিব আৰু এটো স্মল f লিখিব লাগিব কাৰণ এটো ক্যাপিটাল f এটা আছে এটো স্মল f ফকাস দৈৰ্ঘ্যটো স্মল f আৰু ফকাস মানে হল ডাঙৰ f মানে ফকাস সৰু f মানে ফকাস দৈৰ্ঘ্য ডাঙৰ f মানে ফকাস সৰু f মানে ফকাস দৈৰ্ঘ্য ডাঙৰ r মানে ভাঁজ ব্যাসাৰ্ধ নট স্মল r আৰু এটো মানে ভাঁজ কেন্দ্ৰ ফকাস এটো মেৰু তো এতিয়া কোনটো কি কয় তুমি ধুনীয়াকৈ জানিলো মেৰু কাক কয় অবতল দাপনৰ বা উত্তল দাপনৰ প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দু মেৰু বোলে উত্তল এতিয়া আমি ফকাস কাক কয় চাম মেৰু কাক কয় অবতল বা উত্তল দাপনৰ প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দু মেৰু বোলে মধ্যবিন্দুটো মেৰু বুলি কোৱা হয় আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত অবতল দাপনৰ যেটো বিন্দুৰ মাজেদি পাৰ হৈ যায় আৰু উত্তল দাপনৰ যেটো বিন্দুৰ মাজেদি পাৰ হৈ যোৱা যেন লাগে সেই বিন্দুটো ফকাস বোলে তো ভাঁজ কেন্দ্ৰ উত্তল বা অবতল দাপনটো যেটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰক উত্তল বা অবতল দাপনৰ ভাঁজ কেন্দ্ৰ বোলে যেটো গোলকৰ অংশ সেই দাপনৰ কেন্দ্ৰটোক ইয়াত ভাঁজ কেন্দ্ৰ বোলে এতিয়া তাৰ পিছত আমি হিচাপ ফকাস দৈৰ্ঘ্য কাক কোৱা হয় তোমালোকে কোৱাচোন সহজ আছে যিহেতু এটো ফকাস দৈৰ্ঘ্য মেৰু আৰু ফকাসৰ মাজৰ দূৰত্বক ফকাস দৈৰ্ঘ্য বোলে আৰু ইয়াক স্মল f এৰে লিখা হয় গুড ভেৰি গুড আৰু ভাঁজ ব্যাসাৰ্ধ কাক বোলে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে এতিয়া কথা হল তোমালোকে যিখিনি এটেনশন দিছা হা ইয়াৰ কৰি এটেনশন বেছি দিব লাগিব যেতিয়া তোমালোকৰ দেখাবা টিউশন নাথাকে তেতিয়া বহি থাকা তেতিয়া কি অংক কৰিব লাগে বা বিজ্ঞানৰ যিখিনি নোটস দিয়া হৈছে সেইখিনি তোমালোকৰ মুখস্থ হোৱা নাই এতিয়াও তেতিয়া তোমালোকে কাম কৰিব পাৰা ভোক লাগিলে খোৱাৰ কাৰণে বস্তু আনিবা আৰু চাই থাকিবা কি আছে কিবিলাক বাকি আছে এইবিলাক কৰিবা বহিবি তেনেহলে ভাল নম্বৰ এটা পোৱা যাব যিহেতু 10 বছৰ ধুনীয়াকৈ তেনেকে মনোযোগ দি পঢ়িব লাগিব তো সকলোলৈ ধন্যবাদ থাকিল অহাকালি তোমালোকে ভালকৈ যাতে পঢ়া প্ৰিপাৰেচন লোৱা আৰু টিউশন আজি শুক্ৰবাৰ নহয় কালি নাই গতিকে তোমালোকে যেহেতু কালি টিউশন নাই যেটো নোটস দিয়া হৈছিল তোমালোকে হেতু ক্লিয়াৰ কৰিবা ধুনীয়াকৈ বহিবি বিশেষকৈ তুমি আজি শনিবাৰ নহয় কালি নাই গতিকে অহাকালি টিউশন নাই তোমালোকে সেই নোটসটো দিয়া হৈছিল যাতে পঢ়া আৰু তোমালোকে 30 টকাকৈ আনিব দিয়া হৈছিল সকলোকে জেসমিনা শালেমা সাজেনা আৰু আরেকজন দিছিল কোনে দিছিল 30 रुपीस কোনে দিছিল আৰু